দুধনৈ জনমন্দিৰ প্ৰেক্ষাগৃহত স্ৰোতশ্ৰেণী গুৱাহাটী আৰু গোৱালপাৰা জিলাৰ জিতেন ডেকাৰ অনুৰাগী সমাজৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শিল্পী জিতেন ডেকাৰ 11 সংখ্যক মৃত্যু দিৱস। কণ্ঠ সূৰ্য জিতেন ডেকাৰ প্ৰতিচ্ছবিত মালাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সুৰবাহিনী যাত্ৰা কৰা হয়। বিয়লি স্ৰোতশ্ৰেণী আৰু উদযাপন সমিতিৰ সভাপতি জনাৰ্দন হাজোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা। স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠক, গুৱাহাটীৰ বিশিষ্ট সুৰকাৰ আৰু সংগীতকাৰ বিপুল বৰুৱা, কণ্ঠসূৰ্য জিতেন ডেকাৰ সহধৰ্মিনী লেখা ডেকাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানত কণ্ঠসূৰ্য জিতেন ডেকা সোঁৱৰণী বঁটা 2025 মৰণোত্তৰভাৱে প্ৰদান কৰা হয় শিল্পী মিত্ৰদেৱ ৰাভালৈ। বঁটাটি গ্ৰহণ কৰে প্ৰয়াত শিল্পী মিত্ৰদেৱ ৰাভাৰ সহধৰ্মিনী পপী ৰাভাই। ইপিনে সভাত কণ্ঠসূৰ্য জিতেন ডেকাৰ জীৱনৰ আধাৰত ডক্টৰ প্ৰাণেশ্বৰ নাথে লিখা গ্ৰন্থ শুকলা ঘোঁৰাৰ পদধ্বনি উন্মোচন কৰে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ললিত চন্দ্ৰ ৰাভাই। সকলোৱে জানো আমাৰ গোৱালপাৰাই নহয় গোটেই অসমৰে এজন প্ৰখ্যাত শিল্পী, যিজন শিল্পীয়ে একেলগে তেখেতে গীত লিখিছিল, গীতৰ সুৰ কৰিছিল আৰু গীতত কণ্ঠদান কৰিছিল। তেখেত হ'ল কণ্ঠসূৰ্য জিতেন ডেকা। আৰু সেই জিতেন ডেকাদেৱৰ 2015 চনৰ 26 অক্টোবৰত বকৰপাৰা ফাংচন কৰি আহোঁতে এটি পথ দুৰ্ঘটনাত তেখেত নিহত হয়। আৰু তেতিয়াৰ পৰাই আমি তেখেতৰ স্মৃতি ৰক্ষাৰ্থে বিভিন্ন ঠাইত, আজি আমি দুধনৈত পাতিছোঁ, ইয়াৰ আগতে মঙলদৈতো হৈছিলে, কলীয়া কালাইগাঁৱত হৈছিলে আৰু গুৱাহাটীত কেইবাবাৰো অনুষ্ঠিত কৰা হৈছিলে। আৰু তেখেতে নিজেই জিনাৰীত, তেখেতৰ জন্মস্থান জিনাৰী আছিল আৰু জিনাৰীত তেখেতে জিনাৰী কলাকেন্দ্ৰ বুলি এটা নিজস্বভাৱে 2012 চনত তেখেতে অনুষ্ঠান এটি স্থাপন কৰি গৈছিল। তাত কিন্তু সদায় জন্মদিন 26 জানুৱাৰী, তেখেতৰ 1952 চন 26 জানুৱাৰীত তেখেতৰ জন্ম হৈছিল আৰু 2015 চন 26 অক্টোবৰত তেখেতৰ মৃত্যু হৈছিল।